নিউজ কেয়ার 24 কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ সকলো সাংবাদিক সতীৰ্থ সমাজসেৱক সকলোৱে মিলি কাৰ্যালয়খন উদ্বোধন কৰা হ'ল। আজি মই দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ সমূহ ৰাইজক জনাব বিচাৰিছোঁ যে নিউজ কেয়াৰ 24ৰ যোগেদি যাতে জিলাখনৰ জনসাধাৰণৰ উন্নতিৰ বাতৰি কৰি নিউজ ভাল বাতৰি পৰিৱেশন কৰি জিলাখন কেনেকৈ উন্নতি কৰিব পাৰে এই চিন্তা চৰ্চাৰে মই মেছেজটো দিয়াৰ এইটো প্ৰয়াস কৰিম। হয়, দক্ষিণ হালমাৰা মানকাছৰ জিলা সদৰ সাতচিঙমাৰীত নিউজ কেয়াৰ 24 নামৰ ৱেব পৰ্টেলৰ মুখ্য কাৰ্যালয় আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসমত জনপ্ৰিয় সাপ্তাহিক বাতৰি কাকত আধুনিক অসমৰ সম্পাদক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আকবৰ মজুমদাৰ ডাঙৰীয়া আৰু লগতে আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ জ্যেষ্ঠ কনিষ্ঠ প্ৰায়ভাগ সাংবাদিকে আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত আছিল। আমি এইখিনি ক'ব বিচাৰিছোঁ, দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ লগতে অসমবাসীয়ে যাতে নিউজ কেয়াৰ 24 নিউজ পৰ্টেলটো আঁকোৱালি লয় আৰু ইতিমধ্যে শেষ 28 দিনত নিউজ কেয়াৰ 24-এ 40 লাখ তথা 4M ভিউ পাইছে। ৰাইজে ইতিমধ্যে আঁকোৱালি লোৱা বুলি আমাৰ পৰিলক্ষিত হৈছে আৰু অনাগত দিনত দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ লগতে গোটেই অসমবাসীয়ে যাতে নিউজ কেয়াৰ 24 যি পৰ্টেল ৱেব পৰ্টেল যাতে আঁকোৱালি লয় আৰু আমি সঠিক সত্য শুদ্ধ বাতৰি যাতে পৰিৱেশন কৰিব পাৰোঁ তাৰে কামনা কৰিলোঁ। হয়, আজি এই নতুনকৈ আজি এই নিউজ কেয়াৰ 24 পৰ্টেলৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল। আমাৰ শুভেচ্ছা থাকিল এই পৰ্টেলটোলৈ। আমি আশা কৰোঁ দুৰ্নীতি আৰু অন্যায়ৰ লগত কেতিয়াও যাতে আপোচ কৰা নহয়, ৰাইজৰ পক্ষত যাতে বাতৰি প্ৰকাশ কৰা হয়। তো আমি আহ্বান জনাম বা আমি আশা কৰিম এই নিউজ কেয়াৰ 24-ৰ পৰে যাতে আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাখনৰ বিভিন্ন ৰাইজৰ হকে বিভিন্ন বা বাতৰি প্ৰকাশ কৰি যাতে ৰাইজৰ মাজত এটা আস্থা আৰু বিশ্বাস স্থাপন কৰিব পাৰে, এই আহ্বানে আমি জনালোঁ। হয়, এইটো জিলাবাসীৰ কাৰণে গৌৰৱৰ বিষয়। নিউজ কেয়াৰ 24 যি পৰ্টেল মিডিয়া, এই মিডিয়াত ইতিমধ্যে আমি বিভিন্ন সময়ত পৰিৱেশন কৰা নিউজবিলাক আমি চাই আমি আপ্লুত আৰু সেই প্ৰতিষ্ঠানৰ আজি হেডকোৱাৰ্টাৰ অপেনিঙৰ কাৰণে যি কাৰ্যসূচী লৈছে ইয়াত আহিবলৈ পাই মই ব্যক্তিগতভাৱে আনন্দিত হৈছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে এয়া জিলাৰ কাৰণে গৌৰৱৰ বিষয়, কাৰণ এয়াই প্ৰথম পৰ্টেল চেনেল আমাৰ হেডকোৱাৰ্টাৰত সেই জিলা হেডকোৱাৰ্টাৰত এই পৰ্টেলৰ নিউজ কেয়াৰ 24-ৰ কাৰ্যালয়। দ্বিতীয়তে আশা কৰিছোঁ যে এই 24 নিউজ কেয়াৰ চেনেলে যাতে গৌৰৱ কঢ়িয়াই আনে, সমাজৰ হকে নিৰপেক্ষভাৱে সমাজৰ হকে নিৰ্ভীকভাৱে নিউজ পৰিৱেশন কৰে, এই আশা ৰাখিছোঁ আৰু সুদূৰ ভৱিষ্যতে যাতে এওঁলোকৰ ছাকচেছ হয় সেই শুভেচ্ছা যাচিছোঁ। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।